My dear students, মৰমৰ ছাত্ৰীসকল, যোৱাকালি আমি আমাৰ ৰিভিজন যিটো লেকচাৰ মই আগবঢ়াইছিলোঁ তাত তোমালোকৰ শ্ৰী অনাৰ্ছৰ পেপাৰ গ্ৰীক ফিলচফিৰ প্ৰথম প্ৰি সক্ৰেটিক ফিলচফাৰসকল হিচাপে যিজন দাৰ্শনিকৰ বিষয়ে লাগে অৰ্থাৎ থেলছৰ কথা আমি আলোচনা কৰিলোঁ। In my yesterday's lecture, I discussed about Thales, who is regarded as the first philosopher of Western philosophy, and he is also regarded as a first scientist of the world. আজি তাৰ পিছতে, after that, today I will discuss about the second philosopher of your syllabus, that is Pythagoras and his theory, the number theory of Pythagoras. Pythagorasৰ number theoryটোৰ বিষয়ে আৰু Pythagorasৰ মূলতঃ নাম্বাৰ থিয়ৰীটোৰ বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে থেলছ ক্লাছত পঢ়িলা বা নিজেও ঘৰত পঢ়িছা, তোমালোকে হয়তো নোটো প্ৰিপেয়াৰ কৰিছা। এটা কথা, থেলছৰ পিছতে আচলতে পোনপটীয়াকৈ পাইথাগোৰাছ নহয়। থেলছ আৰু পাইথাগোৰাছৰ মাজত আৰু দুজন ফিলচফাৰ আছে যিকেইজন হিষ্ট্ৰী অৱ ৱেষ্টাৰ্ণ ফিলচফিত ঠাই পাইছে। তাৰ ভিতৰত এজন আছিলে এনাক্সিমেণ্ডাৰ, থেলছৰ ঠিক পিছে পিছে আহিলে এনাক্সিমেণ্ডাৰ, আৰু তাৰ পিছতে আহিলে তোমালোকৰ এনাক্সিমেনাছ। এনাক্সিমেণ্ডাৰ আৰু এনাক্সিমেনাছ তোমালোকৰ চিলেবাছত নাই, তথাপিও তোমালোকে ইউ শুড ন' ডেট আফটাৰ থেলছ কাক পাওঁ আমি, এনাক্সিমেণ্ডাৰ এণ্ড এনাক্সিমেন্স। আৰু এনাক্সিমেণ্ডাৰে কি ভাবিছিলে, আমি জানো যে ৱেষ্টাৰ্ণ ফিলচফিৰ প্ৰথম মূল কুৱেৰিটো কি আছিলে, কিহক লৈ আৰম্ভ হৈছিলে, ফাণ্ডামেণ্টেল ষ্টাফ অফ দিছ ইউনিভাৰ্ছ, বা এই পৃথিৱীখনৰ উৎস কি, কিহৰ মৌলিক কণাৰ দ্বাৰা পৃথিৱীখন জগতখন গঠিত হৈছে বা বিশ্বব্ৰহ্মাণ্ড গঠিত হৈছে। থেলছত আমি পালোঁ তেওঁ কি ক'লে, পানীক কি বুলি ক'লে থেলছে, বিশ্বব্ৰহ্মাণ্ডৰ মূল উৎস বুলি ক'লে। আৰু পানীক বিশ্বব্ৰহ্মাণ্ডৰ মূল উৎস বুলি কৈ থেলছে তোমাৰ আৰু এটা কথা ক'লে কি, যে তেনেহ'লে এইখিনিও আকৌ ৰিভিজনেই হ'ল যে তোমালোকৰ পানী কি কৰিব পাৰে, গোটা জুলীয়া গেছীয় এনি ফৰ্ম, ৱাটাৰ কেন টেক এনি ফৰ্ম, গোটা জুলীয়া গেছীয় বা তোমালোকৰ লিকুইড ভেপাৰ, এনি চলিড, যিকোনো এটা ফৰ্ম পানীয়ে তোমালোকৰ ধাৰণ কৰিব পাৰে। সেইকাৰণে পানীক তেওঁ ভাবিছিলে যে পানীয়ে এই জগতৰ মূল বা মূল উৎস। এতিয়া তাৰপিছত নেক্সট যিজন এনাক্সিমেণ্ডাৰ আহিলে, মই ডিটেইলত নাযাওঁ, জাষ্ট টু ক্লিয়াৰ ইউ দ্য লিগেচি। এনাক্সিমেণ্ডাৰে কি কৰিলে, তোমালোকৰ এটা ইনফিনিট বা ইনফিনিট ৰিয়েলিটিত বিশ্বাস কৰিছিলে। হি বিলিভড ইন এ ইনফিনিট ৰিয়েলিটি, সাজেষ্টেড ইন এ ইনফিনিট ৰিয়েলিটি হুৱেৰ ফ্ৰম দ্য ইউনিভাৰ্ছ দ্য ৱৰ্ল্ড ইজ কামিং আউট অফ ডেট। এটা অসীম সত্তাৰ পৰা অসীম পদাৰ্থ, ইনফিনিট ছাবষ্টেঞ্চ বুলিও তেওঁ উল্লেখ কৰিছে, তাৰ পৰা কি আহিছিলে, জগতখন আহিছিলে। আমি জানো মূল প্ৰশ্নটো যিহেতু ফাণ্ডামেণ্টেল ষ্টাফ লৈ আহিছিলে। তাৰপিছত তোমালোকৰ যিজন এনাক্সিমেনাছ আহিলে, এনাক্সিমেনাছে কি কৰিলে, তোমালোকৰ বায়ু, এয়াৰক কি বুলি ক'লে, দ্য আদিমূল, যে তোমালোকৰ হোৱাট ইজ দ্য বেছিক এলিমেণ্ট, প্ৰাইমেৰী এলিমেণ্ট, চ'ৰ্চ, ফাণ্ডামেণ্টেল ষ্টাফ, ফাণ্ডামেণ্টেল ছাবষ্টেঞ্চ অফ দিছ ইউনিভাৰ্ছ অৰ দিছ ৱৰ্ল্ড ইজ এয়াৰ অৰ বায়ু। বায়ুক তেওঁলোকে কি ক'লে, জগতৰ আদিমূল বুলি ক'লে। যে কি বুলি কৈছে, যে বায়ুৰ পৰা, দ্য চ'ৰ্চ ইজ কি, তোমালোকৰ এয়াৰ, বায়ুৰ পৰা সকলোখিনি আহিছিল বুলি তেওঁ ভাবে। তাৰপিছত আহিলে কি তেনেহ'লে, পাইথাগোৰাছ। প্ৰথম তেনেহ'লে কোন আহিলে, থেলছ আমাক লাগে যিহেতু আমি এইখিনি ডিটেইলত ডিছকাশ্যন অলৰেডি ক্লাছতো কৰিছোঁ, ৰিভিজন লেকচাৰটো দিছোঁ। এনাক্সিমেণ্ডাৰ আৰু এনাক্সিমেনাছৰ কথা জাষ্ট টু ৰিমাইণ্ড দ্য লিগেচি আমি এইখিনি ক'লোঁ। তাৰপিছত এতিয়া আমি আহিলোঁ পাইথাগোৰাছ, তোমালোকক যিটো লাগে নাম্বাৰ থিয়ৰী। এইটো কোৱা হয়, ইট ইজ ষ্টেটেড ডেট যিটো প্ৰি সক্ৰেটিক ফিলচফি তাৰ ছেকেণ্ড ষ্টেজ টো ক'ৰ পৰা আৰম্ভ হৈছে, পাইথাগোৰাছ। উইথ দ্য এৰাইভেল অফ পাইথাগোৰাছ দ্য ছেকেণ্ড পিৰিয়ড অফ প্ৰি সক্ৰেটিক ফিলচফি ষ্টাৰ্টেড, তাৰ পৰাই আৰম্ভ হৈছে বুলি কোৱা হৈছিলে। আৰু পাইথাগোৰাছ তোমালোকৰ কিমান BC-ত জন্ম হোৱা বুলি কোৱা হৈছিলে, 580 পৰা 570 BC-ৰ ভিতৰত পাইথাগোৰাছৰ, যোৱাকালি কিছুমান দ্বীপৰ নাম কৈছিলে, তেনেকুৱা এটা দ্বীপ আছিল তোমালোকৰ চমছ দ্বীপত কি হৈছিল, পাইথাগোৰাছৰ জন্ম হৈছিলে। আৰু তেওঁ কি কৰিছিলে, কিছুদিন তাত থকাৰ পিছত তেওঁ হি ট্ৰেভেল টু তোমালোকৰ চাউথ ইটালীলৈ তেওঁ গুচি গৈছিলে। আৰু দক্ষিণ ইটালীৰ অঞ্চলসমূহৰ গ্ৰীচ দেশৰ অধীন আছিল, কাৰণ সেইবিলাক কি আছিল তেতিয়া, গ্ৰীচৰ অধীনতে আছিল, পলিটিকেলি গ্ৰীচৰ অধীন আণ্ডাৰ কৰিলে। ইয়াৰে ক্ৰ'টনাত তেওঁ থাকিবলৈ লয় আৰু দৰ্শন অধ্যয়ন আৰু চিন্তা কৰিবলৈ লাগে। তেনেহ'লে কি হ'ল তোমালোকৰ,
তেওঁ ক'ত থাকিবলৈ ল'লে সাউথ ইটালীৰ ক্ৰোটনা নামৰ ইট ইজ অলছ' আইলেণ্ড তাতে তেওঁ থাকিবলৈ ল'লে আৰু দৰ্শনৰ চিন্তা বা অধ্যয়ন কৰিবলৈ ষ্টাৰ্টেড হিজ ফিলচফিজ থিংকিং আৰু সেইখিনিৰ ওপৰত তেওঁ কৰিবলৈ ধৰিলে আৰু তেওঁ কি কৰিলে এটা একাডেমি বা প্লেটুৱে যিদৰে এটা একাডেমি গঠন কৰিছে এটা সংস্থা বা একাডেমি গঠন কৰি আৰু তাৰ সদস্যসকলক তাৰ মেম্বাৰ্ছসকলৰ মাজত নট অনলি ফিলচফি বা মেটাফিজিকেল থিংছ তেওঁ কি কৰিলে পলিটিক্স এথিক্স আদিৰ বিষয়েও শিক্ষা দিবলৈ ধৰিলে কাৰণ তোমালোকে চাবা ফিলচফাৰ শব্দটোৰ অৰ্থই হৈছে কি তোমালোকৰ ওৱান হু ইজ লাভাৰ অফ উইজডম বা জ্ঞানৰ বা প্ৰজ্ঞাৰ যি আৰাধনা কৰে আবাহন কৰে যোনে জ্ঞানক ভাল পায় জানিব বিচাৰে তেওঁৱেই হৈছিলে কি তোমালোকৰ এজন দাৰ্শনিক গতিকে দাৰ্শনিক বুলি ক'লে এইটোৱেই নহয় যে অকল মেটাফিজিকেল ৰিয়েলিটি বা অকল মূল সত্যতাক বিচাৰি ওলোৱা এজন দাৰ্শনিক যে ৰাজনীতি নীতিশাস্ত্ৰ আদিৰ বিষয়েও কি কৰিছিলে এজ এ ট্ৰু ফিলচফাৰ এই সকলোবোৰ ফিল্ড দৰ্শনৰ আণ্ডাৰতে তেতিয়া পৰিছিল আৰু এইবিলাক বিষয়ে তেওঁ অধ্যয়ন কৰিছিলে আৰু তেওঁ কিছুমান ডিচাইপলছ আছিলে আৰু ডিচাইপলসকলক তেওঁ কি কৰিছিলে এইবিলাকৰ বিষয়ে তোমালোকৰ জ্ঞান দিছিলে বা তেওঁ কিছুমান জ্ঞান দিছিলে বুলি মই তোমালোকক কৈছোঁ এতিয়া পাইথাগোৰাছৰ দৰ্শনত কি পোৱা যায় আগৰ যি মেলেছিয় দৰ্শন তাৰ কিছু কি বুলি পোৱা যায় পৰা কিছু বেলেগ দেখিবলৈ পোৱা যায় তেওঁ পোনপটীয়াকৈ কি হৈছিলে যে মেলেছিয় দৰ্শনৰ দ্বাৰা তেওঁ পূৰ্বৱৰ্তী মেলেছিয় হি ৱাজ নট ট'টেলি follower of বা is not influenced by totally by মেলেছিয় ফিলচফি অফ মেলেছিয়া আৰু তেওঁ কি কৰিছিলে মেলেছিয় দৰ্শনৰ পৰা কিছু বেলেগ ধৰণে তেওঁ দৰ্শন আৰম্ভ কৰিছিলে তেওঁ চিন্তা চৰ্চা আৰম্ভ কৰিছে বাৰ্নেট নামৰ যোনজন তোমালোকৰ হিষ্ট্ৰী অফ ফিলচফিৰ বিভিন্ন ধৰণৰ কিতাপ বা বিভিন্ন আৰ্টিকেল লিখিছে যোনে বাৰ্নেটে কৈছে যে কি তোমালোকৰ আয়নিয়াত ফিলচফি শব্দই কৌতূহল নিবৃত্তি বুজাইছিল কিন্তু য'তেই পাইথাগোৰীয় প্ৰভাৱ আছে তাত এই শব্দৰ অৰ্থ বেছি আয়নিয়ানসকলে কি কৰিছিলে ফিলচফি শব্দটো ব্যৱহাৰ ৱেন দে আয়নিয়ান ফিলচফাৰ tried to define philosophy by philosophy they mean that what that কৌতূহল নিবৃত্তি বা আমাৰ মনত থকা যিবোৰ কুৱেশ্যন কুৱেৰি সেইবিলাকৰ কি তোমালোকৰ উত্তৰ বিচাৰি ওলোৱা ছিকিং এনচাৰ টু দেম আছিল ফিলচফিৰ অৰ্থ কিন্তু পাইথাগোৰাছে ফিলচফি শব্দটো বা দৰ্শন শব্দটো ইন এ ডিফাৰেণ্ট চেন্স বা অলপ ৱাইডাৰ চেন্সত ব্যৱহাৰ কৰিছিলে আৰু তেওঁ কি কৰিছিলে পাইথাগোৰীয় প্ৰভাৱ যেতিয়া দেখা পোৱা গ'ল তাতেই কি হ'ল এই শব্দ বেছি ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হ'ল এই অৰ্থত দৰ্শনক জন্মচক্ৰৰ নিবৃত্তি দিয়াৰ এক উপায় বা আত্মশুদ্ধিৰ মাধ্যম ৰূপে লোৱা হৈছে বা কি বুলি ক'লে এই অৰ্থত দৰ্শনক কি বুলি কোৱা হ'লে যে বাৰ্থ ৰিভাৰ তোমালোকক মই ইতিমধ্যে কৈছোঁ গ্ৰীচৰ যি দৰ্শন আৰু ভাৰতীয় দৰ্শনৰ মাজৰ এটা বেছিক তোমালোকৰ চিমিলাৰিটি হৈছে যিটো তোমালোকৰ বাৰ্থ এণ্ড ৰিবাৰ্থ যে কিবা কনচেপশ্যন অফ সোল বা তোমালোকৰ বাৰ্থ এণ্ড ৰিভাৰ্থ চাৰ্কল বা জন্মান্তৰ চক্ৰ এই যে ইমৰ্টেল অফ দ্য সোলৰ কাৰণে এগেইন কামিং টু দিছ ৱৰ্ল্ড উইথ এ বডি নেম এণ্ড ফৰ্ম এই কথাটো ভাৰতীয় দাৰ্শনিকসকলৰ নিচিনা গ্ৰীকৰ দাৰ্শনিকসকলেও বিশ্বাস কৰিছিলে আৰু পাইথাগোৰাছে যেতিয়া তোমালোকৰ ফিলচফি শব্দটো ব্যৱহাৰ কৰিছিলে তেওঁ এই কথাটো ইয়াৰ মাজত মানে জড়িত কৰিছিলে যে দৰ্শনক জন্মচক্ৰৰ পৰা নিবৃত্তি দিয়াৰ উপায় দৰ্শনৰ ইজ এ ৱে দৰ্শনৰ এটা বাট পথ যাৰ দ্বাৰা কি কয় এ বাউণ্ডেড এ চেল্ফ বা এটা আত্মাই কেন ৰিলিজ হিমছেল্ফ ফ্ৰম দ্য ট্ৰান্সমিগ্ৰেশ্যন অফ সোলৰ বাৰ্থ ৰিভাৰ্থ চাৰ্কল যে দৰ্শন এটা উপায় দৰ্শনৰ অধ্যয়ন এটা উপায় যি কি কৰিব পাৰে জন্মচক্ৰৰ পৰা philosophy can release us the study of philosophy can release us from the বাৰ্থ ৰিভাৰ্থ চাৰ্কল যে জন্ম তোমালোকৰ চক্ৰৰ পৰা কি কৰিব পাৰে ই আমাক পৰিত্ৰাণ পাব পাৰে আৰু লগতে কি কৰিব পাৰে ফিলচফিয়ে সেল্ফ পিউৰিফিকেশ্যন আত্মশুদ্ধি কৰিব পাৰে কেনেকৈ আত্মশুদ্ধি কৰিব পাৰে বাই গ্ৰেটিং দ্য নলেজ হায়াৰ এণ্ড হায়াৰ গ্ৰেজুৱেলি ডেভেলপিং বা কালচাৰিং হায়াৰ এণ্ড হায়াৰ কাইণ্ড অফ নলেজ লাহে লাহে আমি উচ্চ বুদ্ধি উচ্চ জ্ঞান কৰ্ষণ কৰি যেতিয়া আমি গৈ থাকোঁ আন্ধাৰূপী অজ্ঞানতা ইগনৰেঞ্চক সদায় কি বুলি কোৱা হয় ডাৰ্কনেছ বুলি কোৱা হয় আন্ধাৰূপী যিটো ইগনৰেঞ্চ এজ ডাৰ্কনেছ বা অজ্ঞানতাৰ যি আন্ধাৰ সেই আন্ধাৰ আমাৰ মাজৰ পৰা আঁতৰি যায় ফলস্বৰূপে কি হয় আত্মশুদ্ধিৰ পথ হয় আৰু ফলস্বৰূপে আমি কি কৰিব পাৰোঁ উই কেন ফাইণ্ড দ্য ৱে বাই আৱাৰ নলেজ বাই আৱাৰ উইজডম কিহৰ
আমি ৱেটো বিচাৰি পাওঁ হাউ টু ৰিলিজ আৱাৰ self বা how to release ourselves from this life rebirth circle জন্ম জন্মান্তৰ চক্ৰ বা ট্ৰান্সমিগ্ৰেশ্যন চলৰ পৰা আমি কেনেদৰে তোমালোকৰ আমি আঁতৰি যাব পাৰোঁ পাইথাগোৰাছৰ মতে জন্মচক্ৰৰ পৰা মুক্তি কেৱল ধৰ্মীয় বিধি পালন কৰি বা প্ৰায়শ্চিত্তৰ ওপৰত নিৰ্ভৰ নকৰে ফিলচফিহে মুক্তি লাভৰ উপায় চোৱা পাইথাগোৰাছে ইমান ধুনীয়া এটা কথা কৈছিলে যে জ্ঞানৰ যিটো স্পৃহা সত্যক জনাৰ যিটো স্পৃহা সেইটোক কিমান এটা উচ্চ স্থান দিছিলে পাইথাগোৰাছৰ মতে জন্মচক্ৰৰ মুক্তিৰ বাবে যিটো ট্ৰান্সমিগ্ৰেশ্যন অফ সোল in order to release ourselves from the transmigration of soul or birth rebirth circle this is not just by only কি তোমালোকৰ following some religious code norms or rituals সেই যে অকল জন্ম চক্ৰৰ দ্বাৰা মুক্তি পাবলৈ ধৰ্মীয় বিধি পালন কৰিব লাগিব সেইটো নহয় সাধাৰণতে ভবা যায় surrendering everything to God by praying him by some external code of religion by obliging by following by performing some rituals of religion we can release ourselves our body of name and from birth rebirth circle এইটো কিন্তু কোনে কোৱা নাছিল পাইথাগোৰাছে কোৱা নাছিল পাইথাগোৰাছে কৈছিল only the way is philosophy culture of philosophy that means the culture of wisdom বা ফিলচফি বুলি কওঁতে তেনেহ'লে উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ আমি জ্ঞান আহৰণ কৰোঁ ইট ইজ এ কনষ্টেণ্ট ষ্টাৰ্ট from lower kind of knowledge বা to higher and higher kind of knowledge বা আমি এনেদৰে উচ্চ বা উচ্চ স্তৰলৈ আমি জ্ঞান লাভৰ যেটো চেষ্টা কৰি থাকিম তাৰ ফলস্বৰূপে কি হ'ব তোমাৰ ডাৰ্কনেছ অফ ইগনৰেন্স অজ্ঞানতাৰ যি আমাৰ আন্ধাৰ তাৰ আঁতৰি যাব সেলফ পিউৰিফিকেশ্যন হ'ব আত্মশুদ্ধি হ'ব আৰু তাৰ ফলস্বৰূপে আমি কি কৰিব পাৰিম জন্ম জন্মান্তৰ চক্ৰৰ পৰা আঁতৰি will be able to release ourselves from birth rebirth circle বা জন্ম জন্মান্তৰ চক্ৰৰ পৰা আমি নিজকে আঁতৰাই আনিব পাৰিম অৰ্থাৎ চোৱা জ্ঞানৰ সাধনাৰ দ্বাৰাই তেনেহ'লে আমি কি কৰিব পাৰিম জন্ম জন্মান্তৰ চক্ৰৰ এই পথটোৰ পৰা এই যিটো জন্ম জন্মান্তৰ চক্ৰ বাৰে বাৰে পৃথিৱীলৈ আহি থকাৰ যিটো জীৱাত্মাবিলাকৰ যিটো ইতিমধ্যে তোমালোকে ভাৰতীয় দৰ্শনতো এইবিলাক কথা ভালদৰে পাইছা কেৰেক্টাৰিষ্টিক বহুতে সেইটাৰ পৰা আমি আঁতৰি আহিব পাৰিম অৰ্থাৎ জ্ঞান বা ফিলচফি দৰ্শনৰ জ্ঞানে আমাক কিহৰ বাট মুকলাই দিব ৰিলিজ অফ আৱাৰ সোল আত্মাটো যে বন্ধনপ্ৰাপ্ত আত্মা ক'ত বন্ধনপ্ৰাপ্ত হয় নেম এণ্ড ফৰ্ম আমাৰ এটা দেহ যে আমাৰ যিটো দেহৰ বা তোমালোকে জানা আৰু দেহ আৰু যিটো মন দেহ আৰু তোমালোকৰ পঞ্চ ইন্দ্ৰিয় 5 অৰ্গেনছ বডিৰ যিবিলাক অৰ্গেন এইটো এটা কি হয় বুলি কয় বন্ধনত যিটো সোমাই যায় সেইটোৰ পৰা ওলাই মানে মুক্তি পাব পাৰি বুলি কয় এতিয়া পাইথাগোৰাছে প্ৰৱৰ্তন কৰা দৰ্শন তেওঁ শিষ্য প্ৰশিষ্যসকলৰ মাজেদি আমি দেখিছিলোঁ যে প্লেটোকো প্ৰভাৱিত কৰিবলৈ পোৱা গৈছে চোৱা পাইথাগোৰাছে কি কৰিছিলে পোনপটীয়াকৈ নহ'লেও ইনডাইৰেক্টলি ইনফ্লুৱেঞ্চ দ্য ফিলচফি অফ গ্ৰেট ফিলচফাৰ প্লেটো কেনেকৈ কৰিছিলে পাইথাগোৰাছৰ যিবিলাক ডিচাইপল বা শিষ্য আছিলে তেওঁলোকৰ মাজেদি আহি তেওঁলোকৰ ফিলচফি যিখিনি আকৌ তোমালোকৰ প্লেটোৱে অধ্যয়ন কৰিছিলে আৰু তাৰ দ্বাৰা প্লেটো মূলতে কাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে যে পাইথাগোৰাছৰ ফলোৱাৰসকলৰ দ্বাৰা ডিচাইপলছসকলৰ দ্বাৰা প্লেটো ৱাজ অলছ' ইনফ্লুৱেঞ্চ বাই কি তোমালোকৰ পাইথাগোৰাছ সেয়েহে প্লেটোৰ আগৰ আৰু প্লেটোৰ পিছৰ পাইথাগোৰীয় দৰ্শনৰ মাজতো তোমাৰ কিছু অমিল আছে প্লেটোৰ আগৰ পাইথাগোৰাছৰ দৰ্শন অৰ্থাৎ তোমালোকৰ প্লেটো যিখিনি পাইথাগোৰাছৰ পৰা পোনপটীয়াকৈ তোমালোকৰ পাইথাগোৰাছৰ ফিলচফি শিকিছিল বা তেওঁৰ লগত জ্ঞানৰ চৰ্চা কৰিছিল সেই প্লেটোৰ আগৰ দাৰ্শনিকসকলে পোনপটীয়াকৈ পাইথাগোৰাছত ফ'ল' কৰিছিলে বা পাইথাগোৰাছৰ কথাখিনি বিশ্বাস কৰিছিলে বাট আফটাৰ প্লেটো যেতিয়া ইনডাইৰেক্টলি পাইথাগোৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্চ হ'ল প্লেটোও নিজৰ দৃষ্টিভংগীৰে বা প্লেটোৰ ফলোৱাৰসকলে ডিচাইপলছকাৰে পাইথাগোৰিয়ান ফিলচফিটো নিজৰ দৃষ্টিভংগীৰে আকৌ এনালাইচিছ কৰিছিলে গতিকে পাইথাগোৰিয়ানছ বিফৰ প্লেটো আৰু আফটাৰ প্লেটোৰ মাজত কিছু অমিল বা ডিফাৰেঞ্চ দেখা যায় কিন্তু এইটো কথা সত্য যে দ্য গ্ৰেট ফিলচফাৰ প্লেটো ৱাজ ইনফ্লুৱেঞ্চ বাই পাইথাগোৰাছৰ দ্বাৰা কি হৈছিলে প্ৰভাৱিত হৈছিলে
ইভেন পাইথাগোৰাছৰ আফটাৰ পাইথাগোৰাছৰ পিছত কি হৈছিলে গ্ৰীক দৰ্শনৰ যিটো আয়নীয় আৰু ইটালীয় দুটা ধাৰা দেখিবলৈ পোৱা যায় আৰু পাইথাগোৰাছৰ পিছতেই কি হ'ল উইথ দ্য ইনফ্লুৱেঞ্চ অফ পাইথাগোৰাছ যে গ্ৰীক দৰ্শনত দুটা ধাৰা দেখিবলৈ পোৱা গ'ল এটা আয়নিয়ানসকল আয়নিয়াৰ ধাৰা আৰু আনটো হৈছিলে ট্ৰেণ্ড অফ আয়নিয়া আৰু এটা হৈছে ট্ৰেণ্ড অফ ইটালী কেতিয়াবা দুইটা ধাৰা সংমিশ্ৰণ নঘটাকৈ থকা নাই যে সকলোতে কি আছিলে তোমালোকৰ কি হৈছিলে যে দুইটাৰ মাজত ডিফাৰেঞ্চ আছিলে বা দুটা ধাৰা দেখিবলৈ পোৱা হৈছিলে আৰু কেতিয়াবা কি হৈছিলে দুইটা ট্ৰেণ্ড তোমালোকৰ মিলিত হৈ আছিলে মই ইয়াৰ দ্বাৰা তোমালোকক এইখিনি কথাই ক'ব বিচাৰিছোঁ যে পাইথাগোৰাছৰ যি দৰ্শন ফিলচফি অফ পাইথাগোৰাছ পোনপটীয়াকৈ তেওঁ শিষ্য প্ৰশিষ্যসকলে কি কৰিছিলে তেওঁ অধ্যয়ন কৰিছিলে ষ্টাডি কৰিছিলে বা তেওঁ লিগচিটো বৰ্তাই ৰাখিছিলে আৰু সেইটোৱে ইনডাইৰেক্টলি কাক ইনফ্লুৱেঞ্চ কৰিছিলে গ্ৰেট ফিলচফাৰ প্লেটো আকৌ এলং উইথ গ্ৰেট ফিলচফাৰ প্লেটো এণ্ড হিজ ডিচাইপলছ মহান দাৰ্শনিক প্লেটো আৰু তেওঁ শিষ্যসকলে আকৌ পাইথাগোৰাছৰ দৰ্শনক নিজৰ দৃষ্টিভংগীৰে যেতিয়া বিশ্লেষণ কৰিছিলে আৰু এটা পাইথাগোৰিয়ান ফিলচফি আৰু এটা ট্ৰেণ্ড যেন মুকলি হৈ গৈছিলে আৰু এজ এ ৰিজাল্ট পাইথাগোৰিয়ান ফিলচফাৰ বিফৰ প্লেটো এণ্ড পাইথাগোৰিয়ান ফিলচফাৰ আফটাৰ প্লেটো দেয়াৰ ৱাজ কি তোমালোকৰ some kind of difference but basically their source is in কি তোমাৰ philosophy of Pythagoras সেইদৰে পাইথাগোৰাছৰ পিছতো দেখা পাইছিলোঁ গ্ৰীচ দৰ্শনৰ দুটা ধাৰা আছিলে এটা আয়নিয়াৰ ধাৰণা আৰু এটা আছিলে ইটালীৰ ধাৰণা কেতিয়াবা এই দুটা ধাৰণা কি হৈছিলে মিক্সাৰো হৈছিলে দুইটা ট্ৰেণ্ড আয়নিয়ান আৰু ইটালিয়ান ট্ৰেণ্ড দুটা মিক্স আপো হৈ গৈছিলে অৱশ্যে ইটালীৰ ধাৰণাটোত কি আছিলে মিষ্টিজিম বা ৰহস্যবাদৰ প্ৰৱণতাটো বেছি আছিলে ইটালীৰ শাখাটো ৰহস্যবাদী প্ৰৱণতা আছিলে বেছি কিন্তু এটা কথা ঠিক যে যুক্তি আৰু পৰ্যবেক্ষণ যে তোমালোকৰ অবজাৰভেশ্যন বা ৰিজন এইকেইটাত কি আছিলে তোমালোকৰ এইকেইটাৰ কিন্তু ইটালীৰ মিষ্টিক ফিলচফিৰ মাজতো পোৱা গৈছিলে ফ্ৰম দেয়াৰ ওন ভিউ পইণ্ট তেওঁলোকে কিছুমান ৰেচনেল এনালাইচিছ বা অবজাৰভেশ্যন আমাক দিছিলে আৰু পাইথাগোৰাছৰ মতে কি সকলো জীৱই আছিলে হোমোজেনাছ বা কি তোমালোকৰ সকলো জীৱই সমজাতীয় সেয়েহে সকলো জীৱৰ মাজত একাত্মবোধৰ কথা তেওঁলোকে উল্লেখ কৰিছিল একৰ্ডিং টু পাইথাগোৰাছ কি তোমালোকৰ সকলো জীৱই কি আছিলে তোমালোকৰ হোমোজেনিয়াছ বা কি বুলি কৈছিলে সমজাতীয় সেয়েহে সকলো জীৱৰ মাজত